नमस्कार, মোৰ নাম শ্ৰীমতী মুন্নি গোহাঁই। নমস্কাৰ, মোৰ নাম মোহাম্মদ ৰেহান আখতাৰ আলী। নমস্কাৰ, মোৰ নাম শ্ৰী গায়ত্ৰী কলিতা। আমি সকলো শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। আজি প্ৰকল্পটিৰ বিষয়টো হৈছে বিকশিত ভাৰত গঢ়াৰ উপায় সমৃদ্ধ ভাৰত। সমস্যা আজিকালি সমস্যা বুলিলে প্ৰধানকৈ দেখা পাওঁ নিবনুৱা সমস্যা, আৰু ইয়াৰ ফলত বহুতো নকৰিবলগীয়া ঘটনা ঘটিছে। আমি তলত উল্লেখ কৰা কাৰণবোৰৰ পৰা এই সমস্যাবোৰৰ সমাধান উলিয়াব পাৰোঁ। সেয়েহে আমি স্বয়ংসম্পূৰ্ণ গাঁও এখন প্ৰস্তুত কৰিছোঁ আৰু তাত হাঁহ, কুকুৰা, ছাগলী, গৰু আদি পুহিছোঁ। কিন্তু পোনপ্ৰথমে হাঁহ আৰু কুকুৰাৰ পৰা কণী আদি পাই আমি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰোঁ। তাৰ পৰা গৰুৰ গাখীৰ, ছাগলীৰ গাখীৰ আৰু গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত হোৱা দৈ, ক্ৰীম আদি বজাৰত বিক্ৰী স্বাৱলম্বী হ'ব পাৰিম। আৰু বিভিন্ন ঋতুত হোৱা শাক পাচলি উৎপাদন কৰি আমি বজাৰত নি এইখিনি বস্তু বিক্ৰী কৰি আমি স্বাৱলম্বী হ'ব পাৰিম। আৰু যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান, সেয়েহে আমি কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰোঁ। যেনে বিভিন্ন ঋতুত উৎপাদন হোৱা শাক পাচলি বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰোঁ। ইয়াৰ উপৰিও আজিকালি হাঁহ কুকুৰা পালনৰ বাবে বহুত বেছি মূলধনৰ প্ৰয়োজন নহয়। সেয়ে অতি কম মূলধনত আমি হাঁহ কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ আৰু বজাৰত বিক্ৰী কৰিব পাৰোঁ, যাৰ ফলত আমি অলপ হ'লেও স্বাৱলম্বী হ'ব পাৰোঁ। আজিকালি চৰকাৰেও হাঁহ কুকুৰা পালনৰ বাবে প্ৰশিক্ষণ, ঋণ আৰু বীমা ইঞ্চুৰেঞ্চৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ আমি যিবিলাক জীৱ জন্তু যেনে হাঁহ কুকুৰা মুৰ্গী পালন কৰি হঠাতে আকস্মিকভাৱে যদি মৃত্যু হয়, সেই মৃত্যু হোৱা মুৰ্গী বা জীৱ জন্তুৰ সেই খৰচ হোৱা মূলধনৰ আমাক চৰকাৰে ঘূৰাই দিব। হাঁহ কুকুৰা পালনৰ এটা সহজ ব্যৱসায়, যাৰ জৰিয়তে ভাৰতৰ মানুহে নিজৰ আয়ৰ উৎস সৃষ্টি কৰি স্বাৱলম্বী হ'ব পাৰে। হয়, আৰু এই সকলোবোৰৰ লগতে গৰু পালন কৰিও আমাৰ ভাৰতবৰ্ষত থকা নাগৰিকসকল স্বাৱলম্বী হ'ব পাৰে। গৰু পালন হৈছে এটা অতি লাভজনক ব্যৱসায়। গৰুৰ দুগ্ধ বিক্ৰী কৰি আমি প্ৰতিদিনে আয় লাভ কৰিব পাৰোঁ। আমি প্ৰথমে এটা দুটা গৰু লৈও আমাৰ ব্যৱসায়টি আৰম্ভ কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ গৰু পালনৰ বাবে আমাৰ ব্যৱসায়টি আৰম্ভ কৰিবলৈ আমাক বহু বেছি মূলধনৰ প্ৰয়োজন নহয়। পোনপ্ৰথমে আমি এটা বা দুটা গৰুৰ পৰাই আমি আমাৰ ব্যৱসায়টি আৰম্ভ কৰিব পাৰোঁ। গৰুৰ দুগ্ধৰ পৰা মাখন, ঘিউ, দৈ, পনীৰ, গাখীৰৰ মিঠাই আদি সামগ্ৰী তৈয়াৰ কৰি অতিৰিক্ত আয় লাভ কৰিব পাৰি। গৰুৰ গোবৰ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ আমি এটা গাঁত খান্দি তাত যদিহে গৰুৰ গোবৰ আৰু পানী যদিহে আমি 10-15 দিনৰ বাবে থৈ দিওঁ, তেতিয়া তাত কিছুমান অনুজীৱই ক্ৰিয়া কৰে, যাৰ বাবে সি জৈৱিক সাৰলৈ পৰিণত হয়। আৰু এই জৈৱিক সাৰ আমি যেতিয়া খেতিত ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ খেতিৰ উৎপাদন খুব ভাল হয়। এই সকলোবোৰ কাৰণৰ পৰাই আমি স্বাৱলম্বী হ'ব পাৰোঁ, যাৰ ফলত দেশৰ অৰ্থনীতি মজবুত হ'ব। দেশত স্বাৱলম্বী মানুহে নিজৰ দেশতে কাম কৰিবলৈ সুবিধা পাব, যাৰ ফলত নিবনুৱা হ্ৰাস পাব। বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব। অৰ্থাৎ আমি যেতিয়া নিজেই নিজৰ দেশত উৎপাদন কৰিবলৈ আৰম্ভ কৰিম, তেতিয়া আমি বিদেশী সামগ্ৰীৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা কমিব। স্বাৱলম্বী দেশৰ নাগৰিকে নিজৰ দেশত গৌৰৱ অনুভৱ কৰে আৰু দেশ উন্নতিৰ দিশে আগবাঢ়ে। ফলত স্বাৱলম্বী ভাৰত গঢ়িবলৈ আমি সক্ষম হ'ম। অৰ্থাৎ আমি যেতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাগৰিকেই স্বাৱলম্বী হ'ম, তেতিয়াই আমি এখন স্বাৱলম্বী ভাৰত গঢ়ি তুলিবলৈ সক্ষম হ'ম। ধন্যবাদ।